বহিৰাজ্যত নিখোজ অসমৰ যুৱক পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি বিচাৰি উলিয়াবলৈ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান পৰিয়ালৰ বহিৰাজ্যত কাম বিচাৰি গৈ নিখোজ যুৱক কৰ্মসংস্থাপনৰ অভাৱত কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা বহুতো অসমীয়া যুৱক নিখোজ হোৱাৰ ঘটনা সঘনে সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে। ধেমাজি জিলাৰ চিচিবৰ গাঁও ৰাজচক্ৰৰ অধীনৰ শ্ৰীপানী পঞ্চায়তৰ ২ নং উদয়পুৰ বৰুৱা গাঁৱৰ এজন লোক কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইজন শ্ৰীপানী পঞ্চায়তৰ ২ নং উদয়পুৰ বৰুৱা গাঁৱৰ কুম্ভকোঁৱৰ ৪৬ বছৰীয়া লোকজনে কৰ্মসংস্থাপন বিচাৰি পৰিয়ালৰ আন ৪জন লগৰীয়াৰ সৈতে যোৱা ২৭ জুলাইত ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰালালৈ গৈছিল। কিন্তু যাত্ৰা পথতে সোমবাৰৰ নিশা অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া নামৰ ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় লোকজন। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি লোকজনে পেচাব কৰিবলৈ বুলি ৰেলৰ পৰা নামি যায়, কিন্তু ঘূৰি নাহিল লোকজন। লগৰীয়া কেইজনে বহুত বিচাৰ খোচাৰ কৰিও একো সুমূত্ৰ নাপালে লোকজনৰ। পিন্ধনত কেৱল হাফ পেণ্ট এটাহে আছিল লোকজনৰ গাত। তেতিয়াৰে পৰা পৰিয়ালৰ লোকে অনেক বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ উলিয়াব নোৱাৰি ভাঙি পৰিছে পৰিয়ালটো। ইতিমধ্যে পৰিয়ালৰ লোকে ডিব্ৰুগড় ৰেল আৰক্ষীক নিৰুদ্দেশৰ জাননী দিছে। লোকজনক যিকোনো প্ৰকাৰে বিচাৰি উলিয়াবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে পত্নী তথা পৰিয়ালৰ লোকে। কোনো লোকে লোকজনৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা পৰিয়ালৰ 9101742843 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। তাৰিখে যোৱা হৈছিলে ডিব্ৰুগড়ৰ পৰা। সোমবাৰ ৰাতি ১টা বজাৰ পৰা তেওঁ ফোন নোপোৱা হ'লোঁ আমি। তেওঁৰ নাম কুম্ভকোঁৱৰ, গাঁও শ্ৰীপানী, ২ নং উদয়পুৰ বৰুৱা গাঁও। তেওঁ প্ৰস্ৰাৱ কৰিব আহিছোঁ বুলি কৈ নামি দিওঁতে বিজয়ৱাড়া ৰেল ষ্টেচনত নামি দিলে বুলি কোৱা শুনিছোঁ। তাৰপিছৰ পৰা একো গুৰুত্ব নাই। লগত গৈছিলে 4জন ককাই ভাই একে ঘৰ। সিহঁতি 5জন মাহীয়েকৰ পুতেক লগত। তেওঁলোকে কি কৈছে? তেওঁলোকে প্ৰস্ৰাৱ কৰিব যাওঁতে নামি দিলে বুলি কৈছে। সিহঁতি দেখিয়ে নাপালোঁ বুলি কৈছে বাৰু। আৰক্ষীক জনোৱা হৈছে, ডিব্ৰুগড় ৰেল আৰক্ষীক জনোৱা হৈছে। তেওঁলোকে প্ৰতিটো ৰেল ষ্টেচনলৈ পঠিয়াম বুলি কথা দিছে। সমূহ ৰাইজলৈ যাতে নিউজটো পায় মোক জনায়, মানুহজনো উদ্ধাৰ কৰি আনি দিয়ক। আপোনালোকক জনাইছোঁ, সমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰী আপোনালৈ জনাইছোঁ, মোৰ মানুহজনক আপুনিও যেন সুৰক্ষিত কৰি মোৰ ঘৰলৈ উভতাই আনি দিব পাৰে, মই তাকে কামনা কৰিছোঁ। যোৱা শনিবাৰে 3:30মান বজাত ঘৰৰ পৰা ওলাই গৈছিলে কেৰালালৈ যাওঁ বুলি। বাণীপুৰ ষ্টেচনত জেনেৰেলৰ টিকেট কাটি গৈছে। তাৰপৰা গৈ সোমবাৰ দিনাখন ৰাতি 1:15 ঘৰলৈ ফোন কৰিছে বুলি কৈছে। তাৰপৰা লগৰকেইজনে ফোন কৰিছে, কৈছে বোলে ফটো দিয়ক। তাৰপৰা ফটো দিয়ক বুলি কৈ হেৰি কৰি পিনি আৰু একো নক'লে। তাৰপৰা ফটো নাই নহয় বুলি ক'লে। তাৰপিছত আকৌ তেওঁলোকে ফোন কৰি পিনি সুধিলে বোলে ফটো কেলৈ লাগে। তেতিয়া ক'লে বোলে ফটো লাগে দিয়কচোন। তাৰ আকৌ বাৰে বাৰে সুধি থকাৰ কাৰণে ক'লে আৰু তাতে নাই নহয় বোলে, হেৰিয়ৰ পৰা বোলে আমি ভাত খাই উঠাৰ পিছতে বোলে কি বিজয়ৱাড়া বোলে হেৰিয়ত নামি দিলে। বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ গৈ আছিলে বুলি কৈছে। তাৰ প্ৰস্ৰাৱ কৰিবলৈ গৈ বোলে ঘূৰি নাহিলে। তাৰপিছত সিহঁতৰ টোপনি গৈছিলে বোলে। তাৰপৰা চাই ঘূৰি বোলে নাই। তাৰপৰা এতিয়া নোহোৱা হোৱাত সিহঁতে গোটেই হেৰিয়ত দবা চবা বিচাৰি মেলি হেৰি কৰি এটাই পিনিহে ঘৰলৈ ফোন কৰিছে। কিন্তু টাইমটো তেওঁলোকে নাজানে, কেতিয়া নামিছে, ক'ত নামিলে, ক'ত মানে ভাত খাইছিলে তেওঁলোকে সেইটোও ক'ব পৰা নাই। ষ্টেচনটো মানে ভাত ল'লে, কিন্তু ভাত লোৱা ষ্টেচনটোৰ নামটো নাজানে। মই এতিয়া সুধিছিলোঁ যে সেইটো নাজানে মানে তেওঁলোকে। তাৰপৰা এতিয়া ৰাতি 1টা বজাত সেই খবৰ পাই চবলৈকে ফোন চোন কৰিলে, আমালৈও ফোন কৰিলে। আমিও সেই আহি মেলি হেৰি কৰিলোঁ। তাৰপৰা আকৌ কালি ৰাতিপুৱা 7টা বজাত গৈ পিনি চিচুবগা আৰক্ষী থানাত জনালোঁ। জনাই মেলি তেওঁলোকে ক'লে তোমালোকে বোলে বাণীপুৰ ষ্টেচন যোৱা। তাৰ বাণীপুৰ ষ্টেচন গ'লোঁ, গৈ তাত বোলে GRP অফিচত হেৰি কৰা, তাত কমপ্লেইন দিয়া। কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে কি কৰে,
তাৰপিছত সকলোবিলাক গম পাবা। তো আমি তাত গ'লোঁ, তাত গৈ মেলি কমপ্লেইন দিলোঁ, দিয়াৰ পিছত তেওঁলোকে মেছেজ কৰি দিম বুলি কৈছে।